আজি দৰঙৰ ভোটাৰ তালিকা প্ৰকাশ পাইছে। দৰঙত আমাৰ তিনিটা বিধানসভা সমষ্টি আছে, চিপাঝাৰ, মঙলদৈ আৰু বলগাঁও। এই তিনিটা সমষ্টিৰ আমাৰ এছাৰ হৈ যোৱা যিটো ফাইনেল ভোটাৰ লিষ্ট কালি যিহেতু 10 তাৰিখত ওলাইছে, ফেব্ৰুৱাৰী 10 তাৰিখত ওলাইছে, আপোনালোকে কিভাৱে চেক কৰিব? ইয়াৰ কাৰণে আপোনাৰ গুগল ক্ৰম বাজাৰত গুচি যাব। গুগল ক্ৰম বাজাৰত যাই ইয়াতে চাৰ্চ কৰিব ভোটাৰ লিষ্ট ডাউনলোড। মই আপোনালোকক দেখাই দি আছোঁ। ইয়াতে চাওক ভোটাৰ লিষ্ট ডাউনলোড বুলি অপশ্যন এটা আহিব। এইটোৰ ওপৰত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। তো তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত চাব ড্ৰাফ্ট PDF যিটো 2026 নিউ বুলি অপশ্যন আছে, এইটোৰ ওপৰত ক্লিক কৰি দিব। তো এইটোৰ ওপৰত ক্লিক কৰিলোঁ। তো এইটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে চাওক ফাইনেল PDF ইলেক্ট্ৰাল ৰুলছ ফৰ দ্য ইয়াৰ 2026, এইটোৰ ওপৰত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। তো ইয়াতে কিন্তু ফাইনেল যিটো ড্ৰাফ্ট আছে তাতে কিন্তু ক্লিক কৰিব। ভিডিঅ'টো শেষলৈ চাব। ফুল ভিডিঅ' দেখিলেহে আপোনালোকে লিষ্টখন চেক কৰিব পাৰিব। ইয়াতে ফৰ্মখন আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে এছেম্বলি কোড লেংগুৱেজ এইটো যে আপোনালোকে ফিল আপ কৰিব। তো ফিল আপ কৰাৰ লগে লগে মই যিহেতু দৰং ডিষ্ট্ৰিক্টৰ হয়, আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ কমেণ্ট কৰি জনাব। তো দৰং চিলেক্ট কৰিলোঁ। কৰাৰ পিছত দৰঙৰ যিহেতু এছেম্বলি আমাৰটো দলগাঁও, তো দলগাঁৱৰ মই এছেম্বলি ইয়াতে বহাই দিম। যেতিয়া দলগাঁও 49 নং দলগাঁও। তো ইয়াতে দলগাঁও মাৰাৰ লগে লগে এইটো অলপ আপোনালোকে লেংগুৱেজটো ইয়াতে আহিব এছামিছ। তো আপোনালোকে যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় এছামিছ, আপোনালোকে ইয়াতে বা লেংগুৱেজটো চেঞ্জ কৰিব পাৰিব। কৰাৰ পিছত ইয়াতে চাওক কেপচাখন যে আছে, এইটো কেপচা আপোনালোকে ইয়াতে যেনেকৈ আছে শুদ্ধকৈ বহাই দিব। যদি ক্ৰিটিকেল হয় ইয়াতে ৰিফ্ৰেছ কৰা অপশ্যন আছে, ৰিফ্ৰেছ কৰি আপোনালোকে কেপচাখন বহাই দিব। তো মই মোৰ কেপচাখন বহাই দিছোঁ। কেপচাখন বহাই দিয়াৰ লগে লগে তলপিন আহিব। অহাৰ পিছত আপোনাৰ ৱাৰ্ড ৱাইজ আপোনালোকৰ কেইটা ৱাৰ্ড আছে ইয়াত ইনটো শ্ব' কৰিব। যদি খুজি নাপায় চাৰ্চ আছে, চাৰ্চ কৰি দিব। তো মই যিহেতু 4 নম্বৰ ৱাৰ্ডৰ হয়, এইটো মই আপোনালোকক ডাউনলোড কৰি দেখুৱাই দিম। এচক কৰাৰ পিছত এইটো ডাউনলোড চিলেক্টেড PDFs এইটোৰ ওপৰত ক্লিক কৰি দিব। তো ক্লিক কৰি দিব, অলপ ৱেইট কৰিব। যিহেতু মোৰ মোবাইলত লগালগ ডাউনলোড হৈ গৈছে, তো অলৱেজৰ ওপৰত চাপ দি দিম। আপোনালোকে ডাউনলোড কৰাৰ লগে লগে ক্ৰম বাজাৰত ডাউনলোড অপশ্যন পাব, তাতে ক্লিক কৰিলে কিন্তু ডাউনলোড হৈ যাব। এচক মই কিন্তু এনেকৈ ডাউনলোড কৰি দিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই আপোনালোকে শিকিব পাৰিব কেনেকৈ ডাউনলোড কৰিব পাৰে। তো আজি আছিল এইখিনি ভিডিঅ'। মই ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। যিয়ে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন অলৰেডি প্ৰেছ কৰি ৰাখিব। এনেকুৱা ভিডিঅ' কিন্তু নতুন ভিডিঅ' চেনেলত দিয়া হয়।